ক্ষমা নকৰিলে উঠাত নাই ছাৰ। অ' ডালিং ক্ষমা কৰি দিয়ক, বেচেৰাহঁতে ভুল স্বীকাৰ কৰিছে নহয়, দিয়ক ডালিং। দিলোঁ বাৰু দে। এই উঠ দুইটা উঠ ক্ষমা কৰি দিছোঁ বাৰু দে। উফ বাপৰে, ইটাহে মনটো পাতলা লাগছি যক ছাৰ। ৰাতি ঘুমটিয়ে অহা নাছিল। আপোনালোকে বাৰু সঁচাকে ডালিঙক ইমান শ্ৰদ্ধা কৰেনে? দে এক্টিং কৰিলো না কি? চৰাম, চেণ্ডেলি গুবাম, কুকুৰ, হেল, বান্দাৰ কত কিমান কৈ ছাৰে নহয় ছাৰ। আৰু ঘূৰি ঘূৰি আহি ছাৰৰ ভৰিতে পৰো। মোৰ ভাল খবৰ এটা আছে দেই। বহুত দিনৰ সাঁচে না 500 টকা এটা আছিল। কবাৰ পে ফালঙি এটা আহি পেলে মোক 500 টকাতে 6টা মাটিয়া আৰু এটা মাতা হাঁ দি গেছি। এতিয়া যদি আপুনি আপোনাৰ হাকেইটা দেই একেলগ কৰি হাকেইটা পুহিবা খুঁজছি। বহ হাঁহৰ কথাকে পাতো, বহ চাহ খাই যাবি। যাব চাহ আনগে যা। কি ভাবছে দিয়ক? কি ভাবাৰ কথা কৈছা? এনেকেন থাকব নাটখো না থানাত যে হাজিৰ হব? থানাত যাইও হাজিৰ নহওঁ, হলি দুয়ে যাই ঘৰত থাকিম। আগে যেনেকে আছিলো সেনেকে থাকিম। মই ৰিক্সাখন লৈ ওলাই যাম, তই ঘৰত ভাত ৰান্ধবি। আপোনাক যদি থানাত ধৰি নিয়ে? নিলি নিব, তাহাৰ কাম তাহো কৰিব, মোৰ কাম মই কৰিম। আপোনাক যদি জেলক পঠাই দিয়ে? নিৰ্দোষী মানুহ দিলি দিব। আচল কথা কি জানানা, আমি লোকে থাকি মস্ত ডাঙৰ ভুল কাম কৰছো। খেতিও হয়, গেলি কেথেন যাব? আজি সন্ধ্যাবেলা যাম দে, কামত ধৰলো যেথেন আধৰুৱা কামখিনি শেষ কৰো দে। মই প্ৰথমতে অকণ ভয় নোখোৱা নহয়। কিনো কয় প্ৰেমলতা, ছাৰক মাৰিম বুলি কয় দূৰৰে কথা। ছাৰে আমাক মাৰিলেও আমি একো কৰিব নোৱাৰো। ছাৰক জিন্দগীত এখাত টানকে কওঁ বুলি ক'ব পাৰে না, কওক ছাৰ কৈছো। হয় হয় দেই, সেইটো কথা কিন্তু মই তহঁতৰ স্বীকাৰ কৰোঁ। হওক দিয়ক ছাৰ, মনটো ভাল লাগি গেল কিবা। আপুনি যি মাফ কৰি দিলাক। জীৱনৰ কাৰণে সম্পৰ্ক শেষ বুলি যিহে দমত কৈ আহিল, কেম্বা লাগি গৈছি। ভাবি চাবা গেলি আমাৰ ভাল বেয়া চব কামৰ গাৰ্জেন আপুনিয়ে। আপোনাৰ উপদেশ নাপকে আগতে ওৱা এটাও লোৱা নাছিলো, হয় না ছাৰ? তাৰ মানে? অ' ডালিং, মই এটা কথা বুজি নাপালো। আপোনাৰ ছত্ৰছায়াত থকাৰ পিছতো ভোলাদা কেৰেপাদা ইমান গেলামদাহী হ'ল কেনেকে? হা, তেতিয়া যি ছাৰেও আমাৰ লগত খাইছিল, ইটাহে ছাৰে লেভেল মিলয়, তেতিয়া ছাৰৰ লেভেল নাছিল। বোলা কওক ছাৰ। কেৰেপাও অঁ কওক ছাৰ। ইমান ধুনীয়া পৰিৱেশ এটা ক্ৰিয়েট হৈ আছে, মনটো ভাল লাগি আছে। যিমান সময়লৈকে তহঁত ইয়াত বহি থাকিবি, কথাবোৰ মানে তহঁতে কিছুমান ফাল্টু কথা ক'বলৈ আৰম্ভ কৰিবি, তেতিয়াতো মোৰ খংটো উঠি আহিব। তাৰপিছত তহঁতৰ গাল আৰু মোৰ হাৱাই চেণ্ডেল, কথাটো বৰ বেয়া হ'ব। অপায় দুইটা সন্মানে যাগে যা। ছাৰ যা বুলি কৈছো নহয়। তে আহোঁ দিয়ক ছাৰ। প্ৰেমলতা আহোঁ দে আমি। যাওক। আহ। অ' ডালিং, আপুনি ইহঁতক বিকাৰ খং কৰিলে। ইমান ভাল বেচেৰাহঁত। খং কৰা নাই নহয়, খং উঠিব বুলিহে কৈছো। অ' ছাৰ ভালে আছে? অঁ ভাল ভাল। ফলাগাৰ পৰা আৰু আপোনাক বহি থকা দেখা পাই গৈছো। একবাৰ হাফিজৰ ঘৰৰ পৰা আহিলোঁ। ফলাগাৰ পৰা সিদিনাই ক'লোঁ বোলে হাফিজক লগ পালে ক'লি হ'ল, তাৰ ওপৰত আকৌ কেছ নাই। হকছাৰে ইনভেষ্টিগেশ্যন কৰি হাফিজ নিৰ্দোষী বুলি কৈছে। সি আৰামত ঘৰত থাকিব পাৰে। ভোলাহাতে লগ পোৱা নাই না লাগাল পায়ো কোৱা নাই, ভগৱানেহে জানে। আপুনি লগ পালে ক'ব ছাৰ। হ'ব কম বাৰু দিয়ক। তে মই আহোঁ দিয়ক। ভাল। ইমান মাৰোতো কুৰমেৰা ঘা মাৰি দিছিলো, তথাপিও তোৰ লাজ নাই। মাইৰক গেলি তোৰ ভয় চয় নাই? এই মোৰ দুখ কি আই? পেহীৰ ভৰি ভাঙি পৰি আছে, আগদিন যি কিবা এটা খবৰ কৰবি, আগদিন যি কিবা এটা সহায় কৰবি, সেইগিলাখানতো নাই। খাং নহয় গাঁৱত কৈ ফুৰছা যে একেটা দিন চেনেল বন্ধ হৈ আছে। কনাই একলা মই মিছা কথা নকবি দে। আমাৰ নেউলাৰ ভাগৰ আগত তই কনাই যি লোকেল চেনেল বন্ধ হৈ আছে। সঁচা কথা কচোন, পইচা না কনাই? নাই কয়, খং তুলে ৰান্ধবি দে, কিবাকে উঠবা লাগিলে ঘা মাৰি দিম মই। জল পেহীৰ তাকে জল কে জল বুলি কৈছো না, জল মাৰি পেলাম ধৰি এতে জল। ক'তো বন্ধু বান্ধৱী লগ লাগি কাম কৰছ? ভাত খালো, বোলো সাজ বাচনকেইটা ধুই নিওঁ, জয়া নিদিলে, নিজে ধুলে। ইটাতে ধুং দক বৌ, পিছত চাকৰি পালি বিয়া কৰাব।
বৌটো মোক কিয় চোৱা বাচন ধুবা দিব হে নেদেতো অ' বিয়াৰ পিছততো নাদুৰে বন্ধু ফাটি যাব কিন্তু বন্ধু বান্ধৱী হৈয়ে থাকিম মইতো আৰু জীৱনত বিয়া নকৰাওঁ তেওঁ বিয়া হৈ যোৱাৰ পিছত বন্ধুত্ব ৰাখিব বিচাৰিলে মই সদায় ৰাখিম ই আই তাইৰ মৰা দে আপোনাৰ লগত বন্ধু হৈ থাকিব কিয় দিব নেদেতো ইটা এনকে বন্ধু হৈ থকা গম পালি তাইও মোক বিয়াই নকৰাব তাতকে দুয়ো বন্ধু বান্ধৱী লগ লাগি বিয়াখন পাতি লেঠাটো মাৰিয়ে থ ভাল হ'ব দে দুয়োৰে মিলবে দে দু দেই ভৰিত ধৰি ক্ষমা খোজ দে আৰু কওঁ জীৱনত আৰু পেহী তোমাক মই চেনেল বুলি নকওঁ হ'ব দে ভলা কলি না অ' পেহী তোমাৰ ভৰিত ধৰি গৈছো তোমাক আৰু কোনোদিন ঠাট্টা নকৰোঁ মোক ক্ষমা কৰি দিয়া পেহী হ'ব দে বাপা উঠ বাপা উঠ আৰু কবি না কিনাবা নকওঁ আৰু যদি ক ঘা মাৰি দিম নিজে নিউজ হৈ চেনেলত ধাই থাকবি এতিয়া যাওঁ দে এ ৰ যাবা দি যা সাৱধানে চলবি ই যাবা দিয়াৰ কাৰণে যাবা দিলোঁ নহ'লে মই মনত ৰাখিবি কথাখিনি কৰ যিমান দাদাগিৰি কৰা মোৰ লগতে কৰ গেলি না এ য পেহী চাহ অলপ কৰাগে য ছাৰ এইকেইটা দিনত আপোনাক বহুত দিগদাৰি দিলোঁ একো বয়া চয়া নাপাব আৰু কেছটো ডাঙৰ কেছ বুলিহে ভয় খাই আছিলো ভোলাদা কেপাদাই সকলোবোৰ কথা জানে ইমানখিনি জানি শুনিও কিয় যে আমাক কথাবিলাক নকলে হেৰৌ মোক টেনশ্যনত ৰাখিব হাফিজ খিলিক টেনশ্যনত ৰাখিব এই উদ্দেশ্য সিহঁতৰ এই মানুহ দুজনৰ মহিমা ধৰিব নোৱাৰি এই নিমিষতে ভাল লগাব এই নিমিষতে খং উঠাব এই সাপ আৰু জখলা থকা এই লুডু খেলখনৰ লেখীয়া কথা বুজিছ এই জখলাৰে উঠি তই 97 পাবি এক মাৰিলি 98 পালি সাপে খাই একেবাৰে 7 পোৱাবহি এই ভোলা আৰু কেৰাপাৰ কাণ্ড হ'লেও তাহু আমাক ইমান টেনশ্যন কিয় দিলা কি কৰবি আৰু আমাক দিলাক ছাৰ আহাক দিলাক হেৰৌ স্বভাৱ মানুহে স্বভাৱ এৰিব নোৱাৰে নহয় হ'লেও এইগিলাখান স্বভাৱ ভাল নহয় দিয়ক মানুহক ইমান টেনশ্যন দিব নালাগে এইকেইটা দিনত দিয়া টেনশ্যন মইতো জীৱনত নাপায় হেৰো মোৰ দৰে মানুহটোকে সিহঁতে টুপি পিন্ধাই দিলে তোমালোক কোন কুটা এনেকুৱা তোমালোক যাবলৈ ওলাইছা যোৱা এইখিনি সময়ত পৰচৰ্চা কৰিব নালাগে যি হ'ল আৰু বাকী চব ঠিকে থাকিল দিয়ক লাভৰ মূৰত আপোনাৰ আহাৰ হাঁহকেইটা গেল নেযায় সেই হাঁহ ওলাব কি কয় ডালিম ময়ো সেই ঘাটিয়ামী বুদ্ধি এটা ভাবিব লাগিব বেয়া কথা ভাবিলে আমাতকৈতো আৰু বেয়া কথা ভাবিব নোৱাৰে কিন্তু কথা হ'ল আমি বেয়া কথা নেভাবোঁ যোৱা কোনো টেনশ্যন নল'বা ঘৰত একদম আৰামত থাকিবা যোৱা আহোঁ দিয়ক ছাৰ আহো দিয়ক বাইদেউ আহো দিয়ক যোৱা। ছাৰ সুনীতাৰ মতলবটো কি ফোনটো কিয় নধৰে এইকেইদিন সদায় এনে কৰি আছে মতলবটো ভাল নহয় যেন পাওঁ কাটি খা মতলব লৈ গৈছে নেকি ৰচোন বাচা আজি নন ষ্টপ ফোন কৰিয়ে থাকে এগলা ফোন চোন দেখলি আৰু খং উঠা হৈছি ইমান বাৰ ৰিচিভ কৰা নাই জানিবা লাগে বিজি থাকা বুলি কৰিয়ে আছে কেনকে ফোন কৰি আছেনো ফোন কিয় ৰিচিভ নকৰানো বিজি আছলো কিহৰ ইমান বিজি হা আছলো তক বিজি কক কিয় ফোন কৰিছিল মই যি মূৰত দুখ হৈছি সেইকাৰণে ফোন কৰি আছো নিজৰটো হুচি হুচিয়ে মোৰো এতিয়া মূৰত দুখ কৰিব খুজিছি নেকি তোমাৰ মতলবটো কি কি মোৰ মতলব কি হে আজি কেইদিনমানৰ পৰা মোক কিয় এনে ব্যৱহাৰ কৰি আছা কে নাই নিজকে সোধাচোন মোক তুমি এভইড কৰি থকা নাই আকৌ এভইড কৰা নাই তোমাৰ প্ৰব্লেমটো কি কচোন আকৌ প্ৰব্লেম নাই আপুনি মানুহ ঘা মাৰি দিয়া কেছটো শুনি মায়ে পিতি বাই ভিনি চবেই মোক প্ৰেছাৰ কৰিছে কি প্ৰেছাৰ আপোনাৰ লগত মোৰ বিয়া সম্ভৱ নহয় মই বহুত টেনশ্যনত আছো ৰাখক ইতা ৰবা তুমি এটা কথা খোলাখুলিকে কচোন তুমি মোৰ পেৰে কাটি খাব বিচাৰিছা নেকি ঘৰৰ মানুহৰ মতেতো সেইটোৱে কৰিব লাগে হ'লেও মই ইতাক লাগি আকৌ সিদ্ধান্ত লোৱা নাই অ' মোৰ এটা কথা শুনা
সেগলা কথা সপোন নতুন ভাবিবা মই ক'লোৱে দেখোনে মই নিজাকে একো সিদ্ধান্ত লোৱা নাই নল'বাও মই তোমাৰ কাৰণে মৰবা পাৰোঁ হ'ব দক সেইগিলা পেন পেনা কথা এৰক পেন না কথা শুনা মই তোমাৰ কাৰণে যেনেকৈ মৰবা পাৰোঁ মাৰিবাও পাৰোঁ ধমকি দিছি নেকি আকৌ ধমকি দিয়া নাই সঁচা কথা ক'লো অ' তুমি পাল্টি মাৰলি মই কিন্তু পাগলা উঠিম আৰু তিতে কাৰ কহে মাথা খহে পেলাম হিচাপ নাই কৈ থলোঁ কিনো আজান অ' লতা পাগেলিৰ দৰে মূৰা খুজাব ধৰিলা দেখোন দিনটো অগ্নিৰ খুজেতিত পাগলা হৈ গৈছো হে কিয়া অগ্নি হৈছে আন পাওঁ হাও অগ্নিৰ বিধান আৰু কৰপে আহি জয়কান্ত মামাথেৰ মামী সৰু মইনা ও গোটা পেন পেনে অগ্নি হৈছে হে ৰাতি সৰু মইনাৰ লগত থাকো না হেংকে আহিছি আন পাওঁ এইটো বৰ বেয়া বস্তু দে বিধান লৈ আহিছ ইটা গোটাই বিলে ফুৰিবা মোৰ মূৰতো হ'ব আন পাওঁ আপোনাৰ মূৰত অগ্নি নহয় দক পানী নখালত মাছ কেনেকে থাকবো হে কি ক'লা আপোনাৰ মূৰটো পানী নখালান অগ্নি কেনেকে থাকবো ওকিয়াৰ পাদা আহি বুঢ়েদাৰৰ মুত বহি আছে আপোনাক ইত্যে ফোন কৰি মাতেহে লাগে এটা কাম কৰক হে কিয়া না নকবো কিন্তু মুখত এনে জান জানকে মাতি থাকিলে নহৱে নাওমান অগ্নি চাখে অগ্নি মই নাওমান চাখে খুজেতি গোটাই থাকিব পাৰা নাই এটা কাম কৰক মোবাইলত টচটো মাৰি নাছে কে চাব না দে আহা অয় আহা বাপ্পা ঐ মুটটো গোটাই গোজা মাৰি ধৰছি হে চৰি কিবা কয়ে বুজি চুজি নাপাওঁ আহিল না বন্ধুৰ ফোন আও সুনিতাই ফোন কৰিলা দেখোন হা নথেকে নাৰী চলনা মই হে ঠিক কৈছে জয়াক কি আপুনি ভাল বুলি ভাবি আছে নাকি জানো ভাল বেয়া হিচাপে কৰা নাই জয়া মোৰ বান্ধৱী তাকো তাই জোৰ জবৰদস্তি হৈছে ভাল হওক বেয়া হওক মোৰ কি আহে যায় হেংকেতো প্ৰেমৰ জালত ফচি লৱে তাৰপিছত মাক পিতা ঘৰ মামা মামী পেহা পেহী একজাৰ কথা কৈ জকে সৰুতা মাৰে জয়াৰ লগত মোৰ প্ৰেম হোৱা নাই নহয় জকহে প্ৰেম নহ'লে এনকে একেলগে ঘণ্টাই থাকে নাকি বন্ধু বান্ধৱী হিচাপে থাকো হাঁহিলে যে ভোলা ডাঙৰীয়া আপুনি দেখোন বন্ধু হিচাপে ঘণ্টাৰ পিছত ঘণ্টা একেলগে থাকে আমিতো সৰুৰ পৰাই ভাল বন্ধু আমি যেনিবা অলপতে হৈছোঁ জয়া মোৰ বান্ধৱী হৈছে জয়াৰ কাৰণেতো প্ৰাইভেট স্কুলত চাকৰিটো পালোঁ পাব জয়াৰ পেৰে আৰু বহুত কিবা কিবি পাব আৰু লাষ্টত মস্ত এটা লেংমাৰা খাব সাজু হৈ থাকক হেৰি আপুনি নামান বাহিৰকো যাওকচোন এ গেৰপা তই সুনিতাক কাটি মাৰি পেলাৰ কি দম দিছা এ উল্টা মাৰিলে কাটি পেলামতো মই পাগলা হৈছা না কি তই সুনিতাই মোক বহুত আশা দিছিল ইতা মায়ের পিতাক বায়েক ভিনেকে মই হাত মাৰ্ডাৰ কৰা বুলি গম পাইছি গম পাই গালি দিছি মোক এৰবা কৈছি তাই ঘৰৰ কথা মানিবা বাধ্য ইতা বাধ্য হ'লি নহ'ব নহয় ঘৰ কৰিতো মোক ভাল পোৱা নাছিল ইতা উল্টা মাৰলি কাটি পেলামে মই এ গেৰপা এইবাৰ কিন্তু মোৰো তোৰ লগত লাগিব দেই সুনিতা আৰু মোৰ মাজত সোমাব চেষ্টা নকৰিবি দে দূৰে দূৰে থাকবি তই কি শেষৰক ঘাঁ মাৰি দিয়া বুলি ভাবিছা নেকি মোৰ নিজৰ ভণ্টি নাই সুনিতা ভণ্টিক মই নিজৰ ভণ্টিতকেও আপোন বুলি ভাবো তাইক যদি কিবা অন্যায় কৰাৰ কথা ভাবা নহয় মোতকে ডাঙৰ কিন্তু কায়ো হ'বা নৰে কৈ দিলো মই কিন্তু মনত ৰাখবি কোনো উঠাই নাই ৰাতি পোহৰ হোৱাই নাই এই জয়াজনী আহি হাজিৰ এইজনীয়ে কিন্তু জ্বলাইছে দেই গৈছো ৰাম ৰ'বাহে খুলিছো গাঁৱৰীয়া কা নকৰোঁতে আহি পাই গ'লা ন তোমাক মই বলা তই একো ফোন চোন নকৰাকৈ আহিলি যে কাউৰীয়ে কাঁ নকৰোঁতে অহা বুলি ধমকি দিলি এতিয়া ভিতৰলৈ যাবলৈ পাৰ্মিশ্যন নহয় অ' মই মানে ক আহা সমস্ত বিৱৰি কম আহ ভিতৰলৈ আহ এ বল বল বল